কমেন্টছখিনি দেখিছোঁ যে টেট কেণ্ডিডেট বহুতখিনি কনফিউজটো আপোনালোকে কেনেকৈ দূৰ কৰিব পাৰে। কনফিউজ দূৰ কৰা এটাই বুদ্ধি আছে, সেইটো হৈছে কি সততা হ'ব লাগিব আপোনালোকৰ। হেল্ল' ফ্ৰেণ্ডছ, মই আপোনালোকৰ কমেণ্টছবিলাক পঢ়িছোঁ। মোৰ ভিডিঅ'ৰ তলত যিখিনি কমেণ্টছ কৰিছে গোটেইখিনি কমেণ্টছ মই পঢ়িছোঁ। আপোনালোকৰ কমেণ্টছখিনি দেখিছোঁ যে টেট কেণ্ডিডেট বহুতখিনি কনফিউজ, আৰু আপোনালোকৰ কনফিউজ হোৱাৰ যিটো ৰিজন সেইটো একেবাৰে ভেলিড ৰিজন। সেইকাৰণে মই আজি আপোনালোকৰ লগত কথা পাতিবলৈ আহিলোঁ যে আপোনালোকৰ কনফিউজনখিনি ক'ত হৈ আছে আৰু এই কনফিউজন ক'ত দূৰ কৰিব পাৰি, কেনেকৈ দূৰ কৰিব পাৰি। লগতে আপোনালোকৰ এই কনফিউজটো যদি অকণমানো দূৰ হয় আপোনালোকৰ মাজত বুজাবুজি কৰি, তথাপি আপোনালোকৰ অকণমান হেল্প হ'ব। চাওক, কনফিউজটো হৈছে ডিষ্ট্ৰিক্ট চিলেকশ্যন। আপোনালোকৰ যিটো কনফিউজ এইটো আটাইতকৈ জীৱনৰ এটা ডাঙৰ কনফিউজ বুলি ধৰা হ'ব। হয়, মই বুজি পাইছোঁ আপোনালোকৰ চাকৰি এটা বহুত প্ৰয়োজন হৈছে, প্ৰত্যেকৰে প্ৰয়োজন। এই চাকৰিটো ডিষ্ট্ৰিক্ট চিলেকশ্যনৰ ক্ষেত্ৰত কিবা অকণমান উলট পালট হ'লে নহ'ব পাৰে, তো এইটো এটা টেনশ্যনৰ কাম, আৰু এইটো সঁচাকৈ এটা ডাঙৰ এটা কনফিউজ। আৰু আপোনালোকৰ মাজৰ কেণ্ডিডেটবিলাকে যিখিনি মই কালিৰ ভিডিঅ'ত কৈছিলোঁ যে আপোনালোকে কাট অফখিনি নিজৰ মাজত সততাৰে মানে শ্বেয়াৰ কৰক, আৰু আপোনালোকে শ্বেয়াৰ কৰক যে তেওঁলোকে কোনটো ডিষ্ট্ৰিক্টত কোনটো জিলাত তেওঁলোকে এপ্লাই কৰিব বিচাৰি আছে। মই দেখা পাইছোঁ কিছুমান হোৱাটছআপ গ্ৰুপত এটা শ্বেয়াৰ কৰিছে, কিছুমানে কাট অফখিনি শ্বেয়াৰ কৰিছে, কিন্তু কিছুমান মানুহে অলৰেডি মানে চাকৰি কৰি আছে তেওঁলোকৰ কাট অফো শ্বেয়াৰ কৰিছে, বা NIS কেণ্ডিডেটবিলাকেও কাট অফ শ্বেয়াৰ কৰিছে। লগতে BTR কেণ্ডিডেটেও তাতে BTR স্পেচিয়েল টেট যিটো পাছ কৰিছে, যিটো আমাৰ অসমৰ যিটো এডভাৰটাইজমেণ্ট তাত কিন্তু সেই BTR যিটো কেণ্ডিডেট আছে BTR 6 শিডিউল টেট পাছ কৰাখিনি কিন্তু বৈধ নহ'ব। তেওঁলোকেও কাট অফখিনি শ্বেয়াৰ কৰিছে। গতিকে কাট অফ এইখিনি দেখি পেলাই মানুহে কাট অফ হাই যাব, কাট অফ বেছি হৈ যাব, এনেকুৱা কিন্তু নহ'ব। কাট অফখিনি ডেফিনেটলি এটা নিয়ন্ত্ৰণত থাকিব এইবাৰ। আৰু লগতে এটা কথা মই আপোনালোকক জনাই থওঁ, যিখিনি কিছুমান প্ৰশ্ন কৰিছে যে ছাৰ ডিষ্ট্ৰিক্ট বেচিছ ডাটা কালেকশ্যন কৰাৰ, এইটো মই নিজেই কৈছিলোঁ যে আপোনালোকে ডিষ্ট্ৰিক্ট বেচিছ পাৰে যদি ডাটাটো কালেকশ্যন কৰক, কোনটো ডিষ্ট্ৰিক্টত কিমানখিনি প্ৰাৰ্থী ৰৈ আছে। এইটো ইমান ইজিও নহ'ব, কাৰণ তাতে বহুত আগত যিটো টেট পাছ কৰাখিনি আছিল, সম্ভৱতঃ এইটো থাৰ্ড ফেজ। এটা টেটৰ পিছত চিটেটখিনি আছে, চিটেটখিনি ধৰা নাই। ধৰক আপুনি অসম টেটৰ কেণ্ডিডেট, এই অসম টেটৰ পিছত কিন্তু একেৰাহে 3টা এডভাৰটাইজমেণ্ট হৈ আছে, গতিকে কাট অফ ইমানো হাই নাযাব। আৰু যিহেতু চিলেকশ্যন প্ৰচিডিউৰটো চেঞ্জ কৰিছে, অনলি ফৰ টেটৰ ওপৰতে ভিত্তি কৰি এইবাৰ চিলেকশ্যনটো হৈ আছে। গতিকে এইবাৰ কিন্তু টেটত যিখিনি মানুহ 100+ পাইছে তেওঁলোকৰ চাকৰি কনফাৰ্ম বুলি আপোনালোকে ধৰিব পাৰে, কাৰণ এই 100+ টেটৰ মাৰ্কৰ লগত এই প্ৰফেশ্যনেল কোৱালিফিকেশ্যন আৰু আপোনাৰ HS পাৰ্চেণ্টেজ দি ফেয়াৰ মাৰাটো ইজি নহ'বই। আপুনি টেটত যদি 2 মাৰ্ক পায় আৰু ইয়াতে হায়াৰ ছেকেণ্ডেৰীত যদি 20% বাঢ়ি যায়, তেনেহ'লে সমান নিচিনা এটা অংক আহে। গতিকে এইটো সম্ভৱ নহ'ব। টেটৰ যদি 100+ মাৰ্ক আছে আপোনাৰ, ডেফিনেটলি আপোনাৰ কাট অফটো 60+ হৈ যাব। তো এইবাৰ কাট অফটো ইমান ইজি নহ'ব কালেকশ্যন কৰাটো, তো মই বুজি পাইছোঁ। কিন্তু আপোনালোকে যিমান পাৰে ফোন নম্বৰ যোগেদি আপোনালোকে কালেকশ্যন কৰিবলৈ চেষ্টা কৰক। মই নিজেও বহুত কাট অফ কালেকশ্যন কৰিছোঁ, কাট অফ সংগ্ৰহ কৰিছোঁ। এই কাট অফ সংগ্ৰহ কৰাৰ পিছতে মই প্ৰতিটো ক্ষেত্ৰতেই মানে প্ৰতিটো আপাৰ প্ৰাইমেৰী হওক, বেংগলী মিডিয়াম হওক, প্ৰতিটো মানে ইটোৱে মই কাট অফটো আলোচনা কৰি, ডিষ্ট্ৰিক্ট বেচিছ কাট অফ আলোচনা কৰি, মেঘা কাট অফ মই নাম দিছোঁ, মেঘা কাট অফ আলোচনা কৰিছোঁ, বা মেৰাথন কাট অফ আলোচনা কৰিছোঁ, অল ডিষ্ট্ৰিক্টৰ কাট অফ আলোচনা কৰিছোঁ। এই ভিডিঅ'বিলাক মোৰ চেনেলত আছে, আপোনালোকে চাই ল'ব পাৰে। কিছুমানে কি কৰে, ভিডিঅ'ৰ আধাখিনি চাই মোক কমেণ্টছ কৰে যে আপুনি কৈছে যে URতকৈ OBC কাট অফ বেছি যাব। তেনেকুৱা মই কোৱা নাই, কিন্তু কি হয়, URতকৈ URত সোমাব, URততো চবেই সোমাব, OBC সোমাব, চবেই সোমাব, বাট UR হৈহে সোমাব লাগিব। তাতে কণ্ডিশ্যন আছে বহুতখিনি। এজ অভাৰ হ'লে নহ'ব, HS পাৰ্চেণ্টেজ কম হ'লে নহ'ব, টেটৰ পাৰ্চেণ্টেজ কম হ'লে নহ'ব। গতিকে URত সোমাবলৈ হ'লে UR হ'ব লাগিব। তো এইখিনি কথা আছে, কাৰণ আপোনালোকে দেখিছে ইয়াৰ আগতেও যিখিনি মেৰিট লিষ্ট ওলাইছিল বা চাকৰি পাইছে, তেওঁলোকৰ কিন্তু UR যেতিয়া কাট অফ শেষ হয়, OBC কিন্তু তাতকৈ ওপৰৰ পৰা আৰম্ভ হয়। তাৰমানে সেই ওপৰৰখিনি UR কেণ্ডিডেটৰ লগত মেটচ হোৱা নাই, সেইকাৰণে কিন্তু ওপৰৰ পৰা আৰম্ভ হয়, আপোনালোকে চাব লক্ষ্য কৰি। তো এইখিনি কথা যিবিলাকে এপ্লাই কৰিছে তেওঁলোকে জানে। এইবাৰ প্ৰথমবাৰ যিবিলাকে এপ্লাই কৰি আছে তেওঁলোকে হয়তো নাজানিব পাৰে। তো এইবিলাক কথা আৰু বহুত কমেণ্টছবিলাক মই আপোনালোকক দেখাই আছোঁ। কমেণ্টছত বহুত প্ৰশ্ন কৰিছে, মই কমেণ্টছখিনি আপোনালোকক প্ৰশ্নৰ এনচাৰ দিবলৈ চেষ্টা কৰিম।
ইয়াতে চাওক কিছুমানে প্ৰশ্ন কৰিছে যে মই যেটো সেফ ডিস্ট্রিক্ট আলোচনা কৰিছিলো এই আলোচনাৰ মাধ্যমত দক্ষিণ হালমাৰা আছিল যে সাউথ শালমাৰা আৰু ধুবৰীত এপ্লাই কৰাতকৈ নকৰাই ভাল এজনে কৈছে জব পালে মিউচুৱেল নাপায় মই এই কথাটো মই উল্লেখ কৰিছিলো যে তাতে যেটো জিওগ্ৰাফিক্যালি মানে বহুত এটা ব্যাকওয়ার্ড এরিয়া তাত কিন্তু আপোনালোকে কাট অফ হতে কম যাব পাৰে কিন্তু তাৰ পৰা কিন্তু মানুহে মানে ট্ৰান্সফারেবল যেটো সমস্যা হেতু কিন্তু থাকি যায় তো এখানে কারণ মই সেফ ডিস্ট্রিক্ট বুলি কৈছিলো যে দক্ষিণ হালমাৰ কিন্তু কাট অফ অলপ ডেফিনেটলি কম যাব এলপিৰ ক্ষেত্ৰত কৈ আছো এলপিৰ ইউআর বা ওবিসি তাতে কিন্তু কম যাব পাৰে তো যেটো আপোনালোকৰ মেইন সমস্যাটো আজি ভিডিওবোৰ বনাবলৈ চেষ্টা কৰিছো সেটো কনফিউজ এই কনফিউজটো আপোনালোকে কেনেকৈ দূৰ কৰিব পাৰে কনফিউজ দূৰ কৰা এটাই বুদ্ধি আছে হেতু হৈছে কি সততা হ'ব লাগিব আপোনালোকৰ ইনেটখিনি সঠিকভাৱে আনসার দিব লাগিব মই শুনা পাইছো যে এজন ক্যান্ডিডেট মোৰ ভিডিও চাই বহুত ফোন কৰিছিল তেওঁলোকে সত্য কথা কোৱা নাই নিজৰ কাট অফটো আপোনালোকে সত্যভাৱে ক'ব যে মই ইমান মোৰ কাট অফ আছে মই এইটো ডিস্ট্রিক্টত এপ্লাই কৰিছো এইটো কোৱা জানাৰ পিছত আপোনাৰে হেল্প হ'ব কাৰণ আপোনাৰ সিমিলার ক্যান্ডিডেটখিনি আপোনাৰ জিলা হয়তো এপ্লাই নকৰিব পাৰে আৰু আপুনি যদি মানে মিছা কথা কৈ হাই কাট অফ কয় বা তাতকৈ ল কাট অফ কয় তেতিয়াহলে কিন্তু আপোনাৰ জিলাতে আপোনাৰ ফ্ৰেন্ডজনে এপ্লাই কৰি দিব তো ইয়াতে কি হ'ব আপোনালোক দুজনতে মাজতে দ্বন্দ্ব হ'ব মানে আপোনাৰ যদি সিমিলার কাট অফ হয় বা 0.1 এর ডিফারেন্স হয় কিন্তু আপুনি কিন্তু এই চাকৰিটো নাপাব পাৰে গতি আপোনালোকে সত্য কথা ক'ব লাগে হসা কথা কক ফ্ৰেন্ডজনক শেয়ার কৰক যে আপোনাৰ ফ্ৰেন্ডক শেয়ার কৰক আপোনাৰ ফ্ৰেন্ডৰ পৰা আপোনাৰ ফ্ৰেন্ডৰ এটা সার্কেল বনাওক সার্কেল বনাই পেলাই নিজৰ কাট অফটো শেয়ার কৰক আৰু হসা কথা কক যে মই এইটো জিলাত এপ্লাই কৰিছো আপুনি পাৰিলে ইয়াৰ নিয়াৰেবল জিলাত এপ্লাই কৰক তেতিয়া কি হ'ব প্ৰতিটো জিলাত মানে কাট অফটো সামঞ্জস্য আহিব প্ৰতিটো জিলাত কাট অফ সমান হ'ব পাৰে যেতিয়া সমান হ'ব পাৰে দুই এটা ডিস্ট্রিক্ট বাদ দিওক যিবিলাকত পোস্ট কম আছে সেইখিনি লোকাল খিনি পাব হাই কাট অফ খিনি থকা খিনি সেইখিনি বাদ দিওক যেটো ওভার কাট অফ আছে যেনেকৈ লখিমপুৰ আৰু হৰিতপুৰৰ কথা ধৰিলো তাতে 200 প্লাস কাট অফ আছে 200 প্লাস পোস্ট আছে ইউআৰৰ কাৰণে ওবিসিৰ 40 প্লাস পোস্ট আছে তাতে কি হ'ব বেছিভাগে তাতে এপ্লাই কৰি দিব তো বেছিভাগে যদি এপ্লাই কৰে আপোনালোকে এপ্লাই টু ফ্ৰেন্ডজনৰ মাজত এনেকৈ ক'বাৰ যে মই ফার্স্ট প্ৰিফারেন্স দিছো তুমি সেকেন্ড প্ৰিফারেন্স দিয়া আৰু এজনক ক'ব আপুনি থার্ড প্ৰিফারেন্স দিওক তাৰমানে কি প্ৰিফারেন্স হিচাপে কিন্তু কাট অফ কমি আহিব ফার্স্ট প্ৰিফারেন্স আপুনি কম পোস্ট থকা ডিস্ট্রিক্টত মাৰিছে আপুনি তাতে চেষ্টা কৰিব পালে তেতিয়াহলে লখিমপুৰত কমি গল আকৌ সেকেন্ড প্ৰিফারেন্সটো কোনবা ডিস্ট্রিক্টত মাৰিছে পালে নাপালে নাই থার্ড প্ৰিফারেন্সটো আপুনি বেছি থকা ডিস্ট্রিক্টত মাৰিছে মানে আহিবই তাতে তো এনেকৈ কৰে আপোনালোকে ফ্ৰেন্ড সার্কেলৰ মাজত এটা দুটা ডিস্ট্রিক্ট হলো চেঞ্জ কৰি দিওক সেম ডিস্ট্রিক্ট হলে আপোনালোক দুজনেতে মানে কন্ট্রাডিক্টরি হৈ যাব আৰু দ্বন্দ্ব হৈ যাব তে গতিকে মই আপোনালোকক এইটো ভিডিওৰ মাধ্যমত মানে সকলো টেট ক্যান্ডিডেটখিনি আহ্বান কৰিব বিচাৰিছো যে আৰু মই কৈছো বহুতে কৈছে স্যাৰ এই কথাখিনি আপুনি কক তো মই বহুতকে মই আহ্বান কৰিব বিচাৰিছো আপোনালোকে হততাৰে নিজৰ কাট অফখিনি নিজৰ মানুহৰ শেয়ার কৰক যদি হততাৰে শেয়ার কৰে আপোনাৰে উপকাৰ হ'ব কারণ আপনি যদি তাক রিকোয়েস্ট করে যে মই এইটো জিলাত ফার্স্ট প্রিফারেন্স দিছো তুমি সেকেন্ড প্রিফারেন্স দিয়া তেতিয়াহলে কিন্তু আপোনালোকৰ মানে কন্টেস্ট নহব আৰু আপুনি যেটো তিনটা সিলেক্ট কৰিছে তাক কক যে মোক এই তিনটা সিলেক্ট এই তিনটাৰ পৰা হয়তো দুটা সিলেক্ট কৰক আৰু এটা বাহিৰত কৰক তেতিয়া কিন্তু চাব আপোনাৰ কাট অফটো সামঞ্জস্যতা আহিব মানে প্ৰতিটো জিলাত সমান হলে কিন্তু আপোনাৰ আফসোস না থাকিব এতিয়া যদি আপোনাৰ 61 কাট অফ আছে মই ধৰি ললো কোনবা জিলাত 60 কাট অফ চাকৰি পাইছে আপুনি 61 আপুনি পোৱা নাই আপোনাৰ কেনেকুৱা লাগিব মানে অবিয়াসলি আপোনাৰ বেয়া লাগিব আৰু সামঞ্জস্যতা আহি ৰখা কৰি তাৰ গোটেই অসমতে কাট অফ এটা 59 বা 58 ত আহিলে তেতিয়া কিন্তু কাৰো আফসোস না থাকে 58 যিজনে চাকৰি নাপালে তাৰো আফসোস না থাকিব যে মোত কইতো ওপৰৰ খিনি পাইছে মোৰ তলত খিনি কিন্তু পোৱা নাই এইটো এটা কথা এতিয়া আপোনালোকৰ কনফিউজন টাইপৰ কোশ্চেনৰ আনসাৰ মই দিবলৈ চেষ্টা কৰি আছো হয় এজনে কমেন্টছত বহুত ইম্পৰ্টেন্ট এটা কোশ্চেন কৰিছে এটো আপোনালোকৰ প্ৰত্যেকৰে দৰকাৰ যে স্যার অলরেডি এলপি জব কৰি থকা সকলৰ ইউপি এপ্লাই কৰোতে এনওসি লোৱা ম্যান্ডেটৰি নেকি আৰু পুলিশ ভেৰিফিকেশনৰ আদাৰ দেন পার্মানেন্ট এড্ৰেছ ওলালে হ'ব নেকি যিবিলাকে এলপি চাকৰি কৰি আছে তেওঁলোকে ইউপিতেই এপ্লাই কৰিব পাৰিব বাকি অন্য কোনো এলপিত আকৌ এপ্লাই কৰিব নোৱাৰিব এলপিত এপ্লাই কৰিলে এটো বৈধ বুলি নহব তো গতিকে আপোনালোকে এনওসি টো লোৱাটো লাগিব কাৰণ যেটো এডভাৰটাইজমেন্টত দিছিল যে আপুনি পারমিশন লৈ এপ্লাই কৰে এটো এটা যেন আপুনি গভৰ্নমেন্টক নজনাই গভৰ্নমেন্টৰ আপুনি সাৰ্ভিসমেন তো গভৰ্নমেন্টক নজনাই আপুনি এটা কাম কৰিব নোৱাৰিব তো গতিকে আপুনি এনওসি ল'ব লাগিব এনওসি টো আপুনি হায়াৰ অথৰিটিৰ পৰা ল'ব লাগে কিন্তু বহুত হায়াৰ অথৰিটি আছে যেনেকৈ ধৰক বিও ডিও ডিৰেক্টৰ ইসামতে তিনটাৰ পৰাই ল'ব লাগে বাট যেহেতু সময় কম যদি আপোনাৰ থাকে হাতত তেতিয়াহলে আপুনি ডিস্ট্রিক্ট লেভেললৈকে এনওসি টো ললেই হৈ যাব
প্ৰায় বহুতে কৈছে মোক যে 6 শিডিউলো এপ্লাই কৰিব নেকি স্যাৰ এইবাৰ মোক ফোন যোগেও বহুতে সুধিছে এইটো যে আমি তো 6 শিডিউল টেট পাস কৰিছো আমি এপ্লাই কৰিব পাৰিম না নাই চাও কিছুমানে এপ্লাই কৰিছে অলৰেডি তাতে অপচন দুটা এটা হৈছে সি টেট আৰু আসাম টেট তো গতি আপোনালোকে সি টেট আসাম টেট নহয় আৰু 6 শিডিউল টেটত স্পেশালি লিখাই আছে যে অনলি ফৰ 6 শিডিউল এৰিয়াৰ কাৰণে এটো বৈধ তো গতিকে আপোনালোকে এজ পাৰ এডভাৰটাইজমেন্ট বা এজ পাৰ ৰুলস অফ গভৰ্নমেন্ট আপোনালোকে এপ্লাই কৰিব নোৱাৰে কিন্তু কিছুমানে অলৰেডি এপ্লাই কৰি দিছে যিখিনি কিন্তু হেতু যদি ফিজিক্যাল ডকুমেন্টস ভেরিফিকেশনত মাতে তেতিয়াহলে কিন্তু আপোনালোকৰ মানে এটো বৈধ বুলি নহব কাৰণ যেহেতু এডভাৰটাইজমেন্ট উল্লেখ কৰিছে কিন্তু তথাপি আপোনালোকে এপ্লাই কৰিছে যেবিলাক কৰিছে কিন্তু এটো কিন্তু এজ পাৰ এডভাৰটাইজমেন্ট কিন্তু আপোনালোকে ইন্টাৰনেটত গৈ নিজেও চাব পাৰিব ইয়াতে যে নিজৰ অভিজ্ঞতা শেয়াৰ কৰিছে এই অভিজ্ঞতাটো বহুত ভাল মই আপোনালোকক পঢ়ি শুনাইছো চাওক কমেন্টস কৰিছে ধুবুৰীত কাট অফ হাই হ'ব ওবিসি পোস্ট বেছি সবেই থাৰ্ড প্ৰিফাৰেন্স হলেও দিছে মই নিদিও বুলি ভাবিলেও নিদিয়াকৈ থাকিব পৰা নাই তিনচুকীয়াৰ পৰা ইমান বেছি দূৰত হয় তথাপিও মনে মানা নাই ওবিসি সবৰে ক্ষেত্ৰত হৈছে তেনেকুৱা মোৰ লগৰ 60 প্লাস আছে যদি থাৰ্ড প্ৰিফাৰেন্স ধুবুৰী মাৰিছেই তাত নামাৰিলেও এপ্লাই কৰা সাৰ্থক নাই হোৱা যেন লাগে মনৰ কথাটো কৈছো বহুত ধুনীয়া কথা কৈছে আপুনি চাওক থাৰ্ড প্ৰিফাৰেন্স আৰু সেকেন্ড প্ৰিফাৰেন্সত যেটো কাট অফত হেম্পাৰ হ'ব বুলি ভাবিছে এটো নহব কাৰণ ফাৰ্স্ট প্ৰিফাৰেন্সতে বহুত যেটো হাই কাট অফ আছে ফাৰ্স্ট প্ৰিফাৰেন্সতে পাই যাব সেকেন্ড প্ৰিফাৰেন্স আৰু থাৰ্ড প্ৰিফাৰেন্সত ইমান এফেক্ট নহব বুলি নহয় হ'ব কিন্তু সেই কাৰণে মই আগৰ কথাটো কৈছো যে আপোনালোকে হততাৰে নিজৰ কাট অফ খিনি শেয়াৰ কৰক আৰু আপোনাৰ ফ্ৰেন্ডছে যদি হুদিছে যে তুমি কোনটো ডিস্ট্ৰিক্টত মাৰিছা তাক সত্য কথা কক আৰু নিজৰ কাট অফটো সত্যভাৱে স্বীকাৰ কৰক তেতিয়াহলে চাব আপোনালোকৰ বহুত উপকাৰ হ'ব এনেকুৱাকৈ যদি কৰে এতিয়াও বহুত সময় আছে আপোনালোকে যদি এপ্লাই কৰি দিছে যিজনে কৰা নাই তাক এটা এডভাইস কৰক যে সিমিলার যদি কাট অফ আপনার হয় তেতিয়াহলে আপোনালোকে তাক এডভাইস কৰক যে মই এই তিনটা মাৰিছো কমসে কম তুমি এটা বেলেগ মাৰা 4 নম্বৰটো হলো বেলেগ মাৰা মানে 4 নম্বৰ মানে দুটা তুমি মোর সেম করা কিন্তু 1 নম্বৰটো হলো বেলেগ এটা এপ্লাই করা এনেকৈ হলে আপনার কাট অফৰ সামঞ্জস্যতা আহিব আপনার পিছত কিন্তু আৰু আপনার আফসোস কৰিব লগা নহব সো এখিনি আছিল মজাৰ আজিৰ মই এই ভিডিওৰ বনোৱাৰ উদ্দেশ্য বহুতে মোক কৈছিল স্যাৰ এনেকৈ এটা এডভাইস কৰক যাতে প্ৰত্যেকৰ কাট অফ খিনি নিজৰ শেয়াৰ কৰে কাৰণ হোৱাটসঅ্যাপ গ্ৰুপত প্ৰত্যেকই কিছুমানে ফেক কাট অফ শেয়াৰ কৰে কিছুমানে বলে মিছা কথা কয় যে মই এইটো ডিস্ট্ৰিক্টত এপ্লাই কৰিছো মানে এইটো ডিস্ট্ৰিক্টত মই এপ্লাই কৰিছো আসলে কৰে বেলেগৰ ডিস্ট্ৰিক্টত তো গতিকে এনেকুৱা কৰি কিন্তু আপোনালোকে নিজৰ বিপদ নিজেই টানি আনি আছে সো হোপফুলি আজি ভিডিওটো আপোনালোকৰ ভাল লাগিব মানে আপোনালোকে নিজৰ মনত গাথিব আৰু আপোনালোকে যাতে এনেকুৱা কৰে আপোনালোকৰ কাট অফ যাতে তলত আহে প্ৰত্যেকই যাতে জব এটা পাই যায় এই শুভকামনা যাচি মই আজি ভিডিওৰ পৰা বিদায় ললো লগতে মই আপোনালোকক ৰিকুৱেষ্ট কৰিব খুজিছো যে আপোনালোকে কিবা প্ৰবলেম থাকিলে মোক প্ৰশ্ন কৰিব পাৰে মোৰ হোৱাটসঅ্যাপ নম্বৰো দিয়া আছে তাতে আজি এডভাইস তো আৰু হেকত মই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ আপোনালোকক আহ্বান জনাইছো